আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মুহতাৰাম সামিঈন, আজি মই আপোনালোকৰ সন্মুখত এনেকুৱা এটি দোৱা ক'বলৈ ওলাইছোঁ। যদি কোনো ব্যক্তিয়ে এই দোৱাটি প্ৰত্যেক দিন আজানৰ পিছত 5 ওয়াক্ত নামাজত যি 5 বাৰ আজান দিয়া হয়, আজানৰ পিছত যদি কোনো ব্যক্তিয়ে এই দোৱাটি পাঠ কৰে, কিয়ামতৰ ময়দানত হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুপাৰিশ লাভ কৰিব। সুবহানাল্লাহ। যি কিয়ামতৰ ময়দানৰ ভয়াবহ দৃশ্য দেখি নিজৰ মৰমৰ ল'ৰা ছোৱালীয়ে মা বাবাক দেখি পলাব, মা বাবাই মৰমৰ ল'ৰা ছোৱালীক দেখি পলাব, ভায়েকে ভনীয়েকক দেখি পলাব আৰু ভনীয়েকে ভায়েকক দেখি পলাব। যি কিয়ামতৰ ভয়ানক দৃশ্য দেখি নবীসকলে ৰসুলসকলে ইয়া নফসি ক'ব। আমাৰ নবীৰ বাহিৰে বাকী সকলো নবীয়েই সকলো ৰসুলেই ইয়া নফসি ক'ব। একমাত্ৰ আমাৰ নবীয়ে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইয়া উম্মতি ক'ব। তো অতি চিন্তাৰ বিষয় সেই কিয়ামতৰ সেই ভয়ানক সময়ছোৱা কেনেকুৱা হ'ব, যি সময়ত নেকি নবীসকলে নিজে নিজৰ চিন্তা কৰিব, নিজৰ উম্মতৰ কথা পাহৰি যাব। তো সেই সময়ছোৱাত যিসকল ব্যক্তিৰ কাৰণে হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুপাৰিশ কৰিব, শাফাআত কৰিব, সেইসকল ব্যক্তি যে কিমান ভাগ্যৱান হ'ব। তো আহক আমি সেই দোৱাটি শিকি লওঁ। এই দোৱাটিৰ সম্পৰ্কে হাদিছ শৰীফত আহিছে। হযৰতে জাবিৰ ইবনে আব্দুল্লাহ রাদিয়াল্লাহু তাআলা আনহুমাৰ পৰা হাদিছ বৰ্ণিত আছে যে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ ফরমাইছে যে যি ব্যক্তিয়ে আজানৰ পিছত এই দোৱাটি পঢ়িব, আল্লাহুম্মা রাব্বা হাযিহিদ দাওয়াতি তাম্মা ওয়াস সালাতিল কাইমা আতি মুহাম্মাদানিল ওয়াসিলাতা ওয়াল ফাদিলা ওয়াবআসহু মাকামান মাহমুদানিল্লাযী ওয়া'আদতা ইন্নাকা লা তুখলিফুল মিআদ। তো হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ ফরমাইছে, যদি কোনো ব্যক্তিয়ে আজানৰ পিছত এই দোৱাটি পঢ়ে, কিয়ামতৰ ময়দানত সেই ব্যক্তিৰ কাৰণে মই সুপাৰিশ কৰাটো মোৰ ওপৰত ৱাজিব হৈ পৰিব। সুবহানাল্লাহ। আৰু যিসকল ব্যক্তিৰ কাৰণে কিয়ামতৰ ময়দানত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শাফাআত কৰিব, সুপাৰিশ কৰিব, সেইসকল ব্যক্তি নিঃসন্দেহে জান্নাতত প্ৰৱেশ কৰিব। সুবহানাল্লাহ। এই দোৱাটিৰ অৰ্থ হ'ল আল্লাহুম্মা রাব্বা হাযিহিদ দাওয়াতি তাম্মা ওয়াস সালাতিল কাইমা। হে আল্লাহ, এই পৰিপূৰ্ণ দাওয়াত আৰু আদায়কৃত নামাজৰ ৰব, আতি মুহাম্মাদানিল ওয়াসিলাতা ওয়াল ফাদিলা, আপুনি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ওসিলা দান কৰক আৰু সন্মান দান কৰক। ওয়াবআসহু মাকামান মাহমুদানিল্লাযী ওয়া'আদতা, আৰু আপুনি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মাকামে মাহমুদত পৌঁছাই দিয়ক, যাৰ প্ৰতিশ্ৰুতি আপুনি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰদান কৰিছে। ইন্নাকা লা তুখলিফুল মিআদ, নিঃসন্দেহে আপুনি প্ৰতিশ্ৰুতি ভংগ নকৰে। তো যিসকল ব্যক্তিয়ে আজানৰ পিছত এই দোৱাটি একমাত্ৰ সওয়াবৰ আশাৰে আৰু হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ সুপাৰিশ পোৱাৰ আশাৰে প্ৰত্যেক আজানৰ পিছত পঢ়িব, কিয়ামতৰ ময়দানত সেইসকল ব্যক্তিয়ে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শাফাআত লাভ কৰিব। সুবহানাল্লাহ। তো আল্লাহ রাব্বুল আলামিন আমাক সকলোকেই 5 ওয়াক্ত নামাজত যি 5 বাৰ আজান দিয়া হয়, 5 আজানৰ পিছত আমাক সকলোকে আল্লাহ পাকে এই দোৱাটি পঢ়িবলৈ তৌফিক দান কৰক। আমিন।